নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি 2026 বৰ্ষত ডুৱাৰ্ট আৰু BEd কমন এণ্ট্ৰেন্স টেষ্টৰ যি কাৰেকশ্যন আছিলে, সেই কাৰেকশ্যনৰ ন'টিচ ইতিমধ্যে আউট হৈছে। আপোনালোকক জনাইছে যে কেতিয়াবা কাৰেকশ্যন কৰিব পাৰিব আৰু কি কাৰেকশ্যন কৰিব পাৰিব, লগতে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব বা কেতিয়াবা ডাউনলোড কৰিব সেইখিনি কথা উল্লেখ কৰিছে। মই আপোনালোকক জনাম। কাৰেকশ্যন উইণ্ড' প্ৰথম ডুৱাৰ্টৰ কাৰণে জনাই লওঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি এডমিশ্যন টেষ্টৰ মানে যিখন কাৰেকশ্যন উইণ্ড' আছে তাৰ কাৰণে কি কথা উল্লেখ কৰিছে মই কৈ দিওঁ। 1 জুনৰ পৰা 4 জুনলৈকে আপোনালোকৰ কাৰেকশ্যন উইণ্ড' মুকলি কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ফৰ্মখন পূৰাওঁতে ভুল কৰিছিলে তেওঁলোকে শুধৰণি কৰিব পাৰিব। সকলো শুধৰণি কৰিব পাৰিব, কিন্তু আপোনালোকৰ মোবাইল নম্বৰ চেঞ্জিং কৰিব নোৱাৰে। বাকী সকলো আপোনালোকে শুধৰণি কৰিব পাৰিব। গতিকে আপোনালোকে ইয়াত উল্লেখ কৰিছে যে 1 জুনৰ পৰা 4 জুনলৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। যিহেতু 28 তাৰিখে আপোনালোকৰ লাষ্ট ডেট দিয়া আছে আপোনালোকৰ অনলাইন আবেদনৰ, গতিকে 28 মে' আগতে যদি মে'লৈকে আপোনালোকৰ অনলাইন আবেদন চলি থাকিব। তাৰপৰা 1 জুনৰ পৰা 4 জুনলৈকে আপোনালোকে শুধৰণি কৰিব পাৰিব। অৰ্থাৎ 28 মে'লৈকে আপোনালোকৰ অনলাইন প্ৰচেছটো চলি থাকিব। যিসকলে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰে, কিন্তু এপ্লাই কৰাৰ পিছতো যদি আপোনালোকৰ কিবা ভুল হয় তেতিয়া কাৰেকশ্যন কৰিব পাৰিব 1 জুনৰ পৰা 4 জুনৰ ভিতৰত। ইয়াত উল্লেখ কৰিছে যে ইন এডিশ্যন আদাৰ কাৰেকশ্যন a candidate can change the program for 2-year postgraduate program MA, MSc, MCom and 4th-year FY, IPGP, lateral entry and vice versa in the already applied subject only. যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই যিটো প্ৰগ্ৰেম এপ্লাই কৰিছিলোঁ সেই প্ৰগ্ৰেমটো চেঞ্জিং কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে চেঞ্জিং কৰিব পাৰিব। ধৰি লওক আপুনি এণ্ট্ৰেন্স এক্সামটো ইংলিছৰ কাৰণে দিম বুলি ভাবিছে, দিলে আপুনি এডুকেশ্যন, ঠিক তাতো আপুনি চেঞ্জিং কৰিব পাৰিব আপোনালোকে 1 তাৰিখৰ পৰা। তাৰপিছত কৈছে আফটাৰ মেকিং দ্য নেচেচাৰী কাৰেকশ্যন এণ্ড ৰিছাবমিটিং দ্য ফৰ্ম কেণ্ডিডেট আৰ এডভাইজ টু ডাউনলোড দ্য ৰিভাইজ এপ্লিকেশ্যন ফৰ্ম। অৰ্থাৎ যেতিয়া আপোনালোকে ফৰ্মখন ছাবমিট কৰিব, ছাবমিট কৰাৰ পিছত আকৌ এবাৰ আপোনালোকক যিখন ৰিভাইজ ফৰ্ম আছে সেই ফৰ্মখন ডাউনলোড কৰিবলৈ কৈছে। তাৰপিছত আৰু এটা কথা ইয়াত কৈছে যে এবাৰ যদি আপুনি ছাবমিট কৰি দিয়ে বা কাৰেকশ্যন কৰিবলৈ যদি ছাবমিট কৰি দিয়ে, তাৰপিছত কিন্তু আপুনি আকৌ কাৰেকশ্যন কৰিব নোৱাৰে। যেতিয়া আপুনি কাৰেকশ্যন কৰিব ভালদৰে এবাৰ চাই ল'ব শুদ্ধ হৈছে নাই হোৱা, তাৰপিছতহে আপোনালোকে ছাবমিট কৰিব। এবাৰ কাৰেকশ্যন ফৰ্মখন ছাবমিট কৰি দিয়াৰ পিছত কিন্তু আপুনি আকৌ কাৰেকশ্যন কৰিব নোৱাৰে। যি এডমিট কাৰ্ড আছে ডুৱাৰ্টৰ কাৰণে সেয়া 19 জুনৰ পৰা উপলব্ধ হ'ব আপোনালোকৰ। গতিকে 19 জুনৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। পৰ্টেলত লগ ইন কৰি পেলাই আপোনালোকে যি এডমিট কাৰ্ড আছে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। বহুতে কমেণ্ট কৰি আছে যে ষ্টেটাছটো শ্ব' কৰা নাই, আপোনালোকে লগ ইন কৰাৰ পিছত যি ডেছবৰ্ড আছে ডেছবৰ্ডত গৈ পে'মেণ্ট ৰিচিপ্টটো চাব। যদি পে'মেণ্ট ৰিচিপ্টটো আপোনালোকৰ দেখুৱাইছে তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ গৈছে, তাত কোনো আপোনালোকৰ ডাউট নাই। যদি আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টটো দেখুৱাইছে আপোনালোকে তাত চাব পে'মেণ্ট ৰিচিপ্ট বুলি, পে'মেণ্ট ৰিচিপ্টত ক্লিক কৰি আপোনালোকে পে'মেণ্ট ৰিচিপ্ট ক্লিক কৰাৰ পিছত যদি আপোনালোকে পে'মেণ্ট কৰা দেখুৱাইছে, পে'মেণ্ট ৰিচিপ্টটো যদি ডাউনলোড হৈ যায় তেতিয়াহ'লে আপোনালোকৰ ফৰ্মখন ছাকচেছফুলি ছাবমিট হৈ গৈছে। গতিকে কাৰেকশ্যনৰ কথাখিনি মই জনাই দিলোঁ। আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে, আৰু আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব 19 জুনৰ পৰা। এতিয়া মই BEdৰ কথাটো জনাই দিওঁ। BEd কমন এণ্ট্ৰেন্স টেষ্টৰ যি কাৰেকশ্যন আছে সেয়া 27 তাৰিখৰ পৰা 27 মে'ৰ পৰা 29 মে'লৈকে খোলা হ'ব। অৰ্থাৎ আপোনালোকক 2 দিন সময় দিছে BEdৰ কাৰণে। BEdৰ কাৰেকশ্যন উইণ্ড' 2 দিন খোলা হ'ব, 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে। 3 দিন বুলি ধৰক, 27 তাৰিখৰ ৰাতিপুৱা 10টা বজাৰ পৰা 29 তাৰিখে ৰাতি 12টালৈকে আপোনালোকৰ অপেনিং থাকিব। BEdৰ যিসকলে BEd এপ্লাই কৰোঁতে যদি কিবা ভুল কৰিছিলে তেওঁলোকৰ কাৰেকশ্যন কৰিব পাৰিব। মোবাইল নম্বৰ আপোনালোকে চেঞ্জিং কৰিব নোৱাৰে। মই ইতিমধ্যে কৈছোঁ যে এবাৰ আপোনালোকে ছাবমিট কৰাৰ পিছত আকৌ পুনৰ কাৰেকশ্যন কৰিব নোৱাৰে। গতিকে যিসকলে BEd কমন এণ্ট্ৰেন্স টেষ্ট দিম বুলি ভাবিছে তেওঁলোকৰ এডমিটৰ কথা উল্লেখ কৰা নাই, কিন্তু দুয়োটাৰ কথা উল্লেখ কৰিছে যে 19 তাৰিখৰ পৰা পাব। হয়তো আপোনালোকৰ BEdৰো যি এক্সাম আছে সেই এক্সামৰ হয়তো এসপ্তাহ আগৰ পৰাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। যদি কিবা ভুল হৈছে আপোনালোকে শুধৰণি কৰি ল'ব পাৰে। গতিকে 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে BEdৰ আৰু 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে আপোনালোকৰ ডুৱাৰ্টৰ কাৰণে যি কাৰেকশ্যন আছে কাৰেকশ্যন কৰিব পাৰিব।